নমস্কাৰ। এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুতোৱা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এনেবোৰ খবৰ নিতৌ পোৱাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। মুহূৰ্তত লাভ কৰা গৈছে এক ডাঙৰ খবৰ, এক গুৰুত্বপূৰ্ণ খবৰ। সাজু হওক অসমৰ ইতিহাসৰ আটাইতকৈ ডাঙৰ উচ্ছেদ অভিযানৰ বাবে। যিকোনো মুহূৰ্ততে আপোনাৰ অঞ্চলত চলিব উচ্ছেদ অভিযান। কিন্তু ক'ত ক'ত চলোৱা হ'ব উচ্ছেদ? হোলীৰ আনন্দ ফূৰ্তিৰ মাজতে আহিছে এই ডাঙৰ খবৰটো। যিসকলে এতিয়ালৈকে মাটি বাৰীৰ কাগজ সাজু কৰা নাই, তেওঁলোক সাজু হওক হিমন্ত বিশ্ব শৰ্মা প্ৰশাসনৰ বুলডোজাৰৰ বাবে। সবিশেষ জনাইছোঁ, ভিডিঅ'টো স্কিপ নকৰিব। শিলহাকুৰ পাছত এইবাৰ পলাশবাৰীত চলিল বুলডোজাৰ। কামৰূপৰ বিতুৰতাৰী বানিয়াপাৰা ভেৰবেৰী চকত চৰকাৰৰ উচ্ছেদ অভিযান। হাজাৰ হাজাৰ বিঘা মাটি বেদখল কৰি আছিল এইসকল লোকে। প্ৰায় 30টা পৰিয়ালক আজি উচ্ছেদ কৰা হ'ব। ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে বেদখলকাৰীক উচ্ছেদ কৰিব হিমন্ত চৰকাৰে। চৰকাৰী ভূমি বেদখল কৰা কোনো এজনো হাৰি নাযাব বুলি হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ হুংকাৰ। বন্ধু বান্ধৱীসকল, হিমন্ত বিশ্ব শৰ্মাৰ বুলডোজাৰ যেন এতিয়াও শান্ত হোৱা নাই আৰু ইতিমধ্যে অসমৰ ইতিহাসৰ আটাইতকৈ ডাঙৰ উচ্ছেদ অভিযান কৰিবলৈ গৈ আছে হিমন্ত বিশ্ব শৰ্মাৰ বুলডোজাৰ। ইতিমধ্যে লাভ কৰা গৈছে। জিঞ্জাৰ হোটেলতো নচলিব হিমন্ত বিশ্ব শৰ্মাৰ বুলডোজাৰ। তাত যেন শান্ত হৈ পৰিছে। অকল হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ গৰীব দুখীয়াৰ ঘৰতহে বুলডোজাৰ চলাব পাৰে বুলি মন্তব্য কৰিছে একাংশই। আপোনালোকৰ মন্তব্য ভিডিঅ'টোৰ কমেণ্টত জনাবলৈ নাপাহৰিব। আগবাঢ়িছোঁ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ ফালে। এই মুহূৰ্তত আহি পৰিছে এক ডাঙৰ খবৰ, এক গুৰুত্বপূৰ্ণ খবৰ। ভাঙিব নোৱাৰে হোটেল জিঞ্জাৰ। বন্ধু বান্ধৱীসকল, আপোনালোকে হয়তো পাহৰি গৈছে শিলহাকুৰ সেই উচ্ছেদ অভিযানৰ কথা, য'ত নেকি নিৰ্মমভাৱে ভাঙি দিয়া হৈছিল সাধাৰণ মানুহৰ ঘৰ দুৱাৰ। কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ বুলডোজাৰে ভাঙিব নোৱাৰে হোটেল জিঞ্জাৰ। এটা ডাঙৰ খবৰ, এটা গুৰুত্বপূৰ্ণ খবৰ। শিলহাকুত উচ্ছেদ নহয় হোটেল জিঞ্জাৰ। দৰিদ্ৰ খিলঞ্জীয়াক উচ্ছেদ কৰা হিমন্ত চৰকাৰে ভাঙিব নোৱাৰে হোটেল জিঞ্জাৰক। দৰিদ্ৰ খিলঞ্জীয়াক উচ্ছেদ কৰা হিমন্ত চৰকাৰে ভাঙিব নোৱাৰে জিঞ্জাৰ হোটেলক। উচ্ছেদক লৈ জিঞ্জাৰ হোটেলৰ কৰ্তৃপক্ষই লাভ কৰা নাই কোনো জাননী। এতিয়ালৈকে কোনো জাননী দিয়া নাই জিঞ্জাৰ হোটেলৰ কৰ্তৃপক্ষক। বৰঞ্চ 15 এপ্ৰিলৰ পৰা জিঞ্জাৰৰ মেৰামতি কামহে আৰম্ভ কৰিব কৰ্তৃপক্ষই এক ডাঙৰ মন্তব্য কৰিছে মিডিয়াৰ আগত। শিলহাকুত থকা সকলো হোটেল ঘৰ দুৱাৰ উচ্ছেদ কৰা হ'ব বুলি কৈছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কিন্তু উচ্ছেদৰ এসপ্তাহ পাৰ হৈ যোৱাৰ পাছতো জিঞ্জাৰত নপৰিল হাতুৰিৰ কোব। এতিয়া যেন হিমন্ত বিশ্ব শৰ্মাৰ বুলডোজাৰ শান্ত হৈ গৈছে, ভাঙিব নোৱাৰে হোটেল জিঞ্জাৰ। বন্ধু বান্ধৱীসকল, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বুলডোজাৰ অকল গৰীব দুখীয়াৰ ঘৰৰ ওপৰতে পৰে নেকি? অকল গৰীব খিলঞ্জীয়াৰ ঘৰৰ ওপৰতে পৰে নেকি? গৰীব দুখীয়াৰ ঘৰ দুৱাৰ ভাঙিব পাৰে নেকি? যেতিয়া নেকি পুঁজিপতিৰ কথা আহে, তেতিয়া কিয় হিমন্ত বিশ্ব শৰ্মাৰ বুলডোজাৰ পিছ হুহুকে? জিঞ্জাৰ হোটেলক অন্য স্থানলৈ স্থানান্তৰ কৰিব বুলিও কৈছিল মুখ্যমন্ত্ৰীয়ে। 2009 চনত ৰতন টাটাই উদ্বোধন কৰিছিল জিঞ্জাৰ হোটেল। অসম চৰকাৰে 4 বিঘা মাটি আবণ্টন দিছিল জিঞ্জাৰ কৰ্তৃপক্ষক। ইয়াৰ বিনিময়ত মাহে 3 লাখকৈ আদায় দি আহিছে জিঞ্জাৰ হোটেলৰ কৰ্তৃপক্ষই। বন্ধু বান্ধৱীসকল, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ যি নীতি, এই নীতিক লৈ যদি আপোনালোকৰ কিবা মন্তব্য আছে, ভিডিঅ'টোৰ কমেণ্টত জনাবলৈ নাপাহৰিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বুলডোজাৰ অকল মানুহ চিনিহে উচ্ছেদ অভিযান চলায় নেকি? এবাৰ হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত গৰ্জি উঠিল অখিল গগৈ। গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডছত খৰচ কৰা 100 কোটি টকা মোৰ সমষ্টিত দিয়ক বুলি অখিল গগৈৰ মন্তব্য। বন্ধু বান্ধৱীসকল, অখিল গগৈ এই 100 কোটি টকালৈ কি কৰিব সবিশেষ জনাইছোঁ, ভিডিঅ'টো স্কিপ নকৰিব। বিহুৰ নৃত্যৰে গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডছত কৰিব বিচৰা হিমন্ত চৰকাৰক তুলনা কৰিছে অখিল গগৈ। গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডছৰ নামত খৰচ কৰিবলগীয়া 100 কোটি টকা নিজৰ সমষ্টিত বিচাৰিলে অখিল গগৈ। হিমন্ত চৰকাৰে গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডছৰ নামত হাস্যকৰ আখ্যা দিলে অখিল গগৈ। এলপি স্কুলৰ আন্তঃগাঁথনি ভাল কৰিবলৈ চৰকাৰৰ হাতত ধন নাই বুলি কয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডছ কৰিবৰ বাবে 100 কোটি টকা খৰচ কৰিছে চৰকাৰে। এলপি স্কুলক দিয়া টকা নাই, কিন্তু গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডছত নাম ভৰ্তিৰ কাৰণে 100 কোটি টকা খৰচ কৰিব হিমন্ত চৰকাৰে। গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডছত প্ৰধানমন্ত্ৰী আহি চেলফি ল'ব।
আৰু এই চেলফিৰ কাৰণেই 1 কোটি টকা ব্যয় কৰিব সীমান্ত চৰকাৰে দেশৰ মুখ্যমন্ত্ৰীসকলকো মাতিছে কোনো সচেতন মুখ্যমন্ত্ৰী এনে অনুষ্ঠানলৈ আহিব কোন সচেতন মুখ্যমন্ত্ৰী এনে অনুষ্ঠানলৈ আহিব বুলি প্ৰশ্ন কৰিছে অখিল গগৈয়ে মুজ দীঘল নখ দীঘল এইসমূহ লোকহে গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডছত থাকে পৃথিৱীৰ কোনখন চৰকাৰে গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডছৰ অনুষ্ঠান পাতে বৃদ্ধিৰ দৰে গুৰুত্বপূৰ্ণ বিষয়ৰ পৰা ধ্যান আঁতৰোৱাৰ বাবে এয়া পন্থা লৈছে সীমান্ত চৰকাৰে চিলিণ্ডাৰ মোদীৰ দিনত 1150 টকা হলগৈ প্ৰত্যেকটো বস্তুৰে মূল্যবৃদ্ধিয়ে কোঙা কৰি পেলাইছে সাধাৰণ জনতাক মাদমাৰ হোদাইছে ইয়াৰ সময়ত 1 কোটি ব্যয়েৰে গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডছত নাম ভৰ্তি কৰিব বিচাৰিছে অসমৰ বিহু 1,20,000 কোটি টকাৰ ধাৰ লোৱাৰ কথা লুকুৱাই ল'বলৈ 1 কোটি টকা খৰচ কৰিছে সীমান্ত চৰকাৰে বিহুৰ নৃত্যৰে গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডছ কৰিব বিচৰা সীমান্ত চৰকাৰক তুলনা কৰিলে অখিল গগৈয়ে